নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই নতুন চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইয়াত আপোনালোকে চাব পাৰে যে গুৱাহাটীত একেলগে কোম্পানী নিযুক্তি আৰম্ভ হৈছে। যথেষ্ট এটা ভাল খবৰ, কাৰণ কম্বাইন কোম্পানী ৰিক্ৰুইটমেণ্ট 2026 আগষ্ট মাহৰ এটা ডাঙৰ সৰ্ববৃহৎ নিযুক্তি। ইয়াত বহুতো কোম্পানী নিযুক্তি দিব আৰু ইয়াত বহুতো কৰ্মচাৰীৰ প্ৰয়োজন হৈছে। লগতে আপোনালোকে ইয়াত এপ্লাই কৰিব খুজিলে কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, ডাইৰেক্ট আপোনাৰ জইনিং হ'ব। যিটো আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন, সেইটো 8 পাছৰ পৰা আৰম্ভ কৰি আপুনি 10 পাছ, 12 পাছ, গ্ৰেজুৱেট আৰু ITI টেকনিকেলৰ কাৰণে সকলো ধৰণৰ পোষ্ট আছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকিলে সবিশেষ ডিটেইলছ গম পাব। লগতে এটা এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে ডাটা এণ্ট্ৰি অপাৰেটৰ, ইয়াতো আপোনাৰ লিখিত পৰীক্ষা দিব নালাগে। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকিলে সবিশেষ ডিটেইলছ গম পাব। লগতে মই ইয়াত এপ্লাই প্ৰক্ৰিয়া, এজ লিমিট সকলোবোৰ জনাই দিম। তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো। ইয়াত আপোনালোকে চাব পাৰে যে কম্বাইন কোম্পানী ৰিক্ৰুইটমেণ্ট, ইয়াত আপোনাৰ আমুল আছে, মেগী আছে, লেইছ আছে আৰু চিপছ কোম্পানী আছে। ইয়াত আপোনাৰ 12 তাৰিখ অৰ্থাৎ যোৱাকালি ইয়াৰ এডভাৰটাইজমেণ্টটো মুকলি হৈছিলে। তো আপোনালোকে ইয়াত চাব পাৰে যে 100টা নতুন ভেকেঞ্চি মুকলি হৈছে গুৱাহাটীত। আৰু ইয়াত আমাৰ লোকেশ্যনটো গুৱাহাটী হ'ব, যিকোনো গুৱাহাটীৰ ঠাইত মেল ফিমেল সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু মই কোম্পানীসমূহৰ নাম কৈছোঁৱেই। ইয়াত আপোনাৰ পদ প্ৰথমতে কি আছে, পদ আছে আপোনাৰ ছুপাৰভাইজাৰৰ পদ আছে, বাৰকোড স্কেনিঙৰ পদ আছে আৰু পেকেজিঙৰ পদ আছে। যিটো পদৰ কাৰণে আপুনি 8 পাছৰ পৰা আৰম্ভ কৰি আপুনি 10 পাছ পৰ্যন্ত এপ্লাই কৰিব পাৰিব। লগতে ছুপাৰভাইজাৰৰ পদটোৰ কাৰণে আপুনি মিনিমাম 10 পাছ কৰা হ'ব লাগিব আৰু পেকেজিং পদটোৰ কাৰণে আপুনি 8 পাছ কৰা হ'লেও এপ্লাই কৰিব পাৰিব। আৰু বাৰকোড স্কেনিং পদটোৰ কাৰণে আপুনি 10 পাছ বা 8 পাছ সকলোৱে এপ্লাই কৰিব পাৰিব। দৰমহাটো আপোনাৰ 18,500 টকাৰ পৰা 26,500 টকাৰ ভিতৰত হ'ব ছুপাৰভাইজাৰৰ কাৰণে। বাৰকোড স্কেনিঙৰ কাৰণে 16,500 টকাৰ পৰা 22,500 টকাৰ ভিতৰত হ'ব। আৰু লগতে আপোনাৰ পেকেজিঙৰ পদটোৰ কাৰণে আপোনাৰ 15,000 টকাৰ পৰা 18,000 টকাৰ ভিতৰত আপোনাৰ মাহিলী দৰমহা হ'ব। আৰু ইয়াৰ আপোনাৰ ডিউটি 8 ঘণ্টাৰ পৰা 12 ঘণ্টাৰ ভিতৰত হ'ব। তো আপুনি 8 ঘণ্টীয়া আপোনাৰ ডিউটি কৰিব পাৰে আৰু 12 ঘণ্টাৰ ডিউটি কৰিব পাৰে। 12 ঘণ্টাৰ ডিউটি কৰিলে আপোনাৰ মাহিলী দৰমহাটো বেছি হ'ব। আৰু আপোনাৰ ফেচিলিটি আছে, থকা খোৱা সকলোবোৰ সুবিধা আছে মেইলৰ কাৰণে। আৰু যিহেতু মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। তো প্ৰথমতে আপোনাক কি কৰিব লাগিব, এপ্লাই কৰিবলৈ এই নাম্বাৰটো দিয়া আছে আপোনাৰ, এই নাম্বাৰটোত আপোনালোকে কল কৰি ইণ্টাৰভিউটো বুক কৰিব লাগিব। কি ডকুমেণ্টছ লাগিব সকলোবোৰ জনাই দিয়া হ'ব তেওঁলোকে। তো আপোনালোকে প্ৰথমতে এই নাম্বাৰটোত কল কৰি সুধি ল'ব লাগিব। তাৰপিছত আপোনালোকে এপ্লাই প্ৰচেছটো আৰম্ভ হ'ব। আৰু যদি আপোনাৰ ডকুমেণ্টছবোৰ মিলে তেতিয়াহ'লে আপুনি ডাইৰেক্ট জইনিং কৰিব পাৰিব আৰু চাকৰি কৰিব পাৰিব। তো এইবাৰ আহিছোঁ আমি নেক্সট এডভাৰটাইজমেণ্টলৈ। আৰু নেক্সট এডভাৰটাইজমেণ্টটো আহিছে আপোনাৰ এইটো ফৰেইনাৰ ট্ৰিবিউনেলৰ ফালৰ পৰা। ইয়াত ডাটা এণ্ট্ৰি অপাৰেটৰ পোষ্ট মুকলি হৈছে এটা, 10,000 টকা পৰ্যন্ত আপোনাৰ মাহিলী দৰমহা হ'ব। লগতে আপুনি 12 পাছ কৰা হ'ব লাগিব আৰু আপোনাৰ কম্পিউটাৰ 6 মাহৰ চাৰ্টিফিকেট লগত লাগিব। এইটো হৈছে চৰকাৰী হয়, কিন্তু কণ্টেক্সুৱেল পোষ্ট হয়। এইটো চৰকাৰী চাকৰি কিন্তু কণ্টেক্সুৱেল পোষ্ট। ইয়াত আপোনাৰ ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব 28 আগষ্ট তাৰিখে ফ্ৰাইডে। ইয়াত প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে এপ্লাই কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে লগত সকলোবোৰ ডকুমেণ্টছ, চাৰ্টিফিকেট, মাৰ্কশ্বিট, কম্পিউটাৰ চাৰ্টিফিকেট, এজ প্ৰুফৰ চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট সকলোবোৰ জেৰক্স কপি কৰি আপুনি ফৰ্ম ফিল আপ কৰি পঠাই দিব লাগিব। আৰু পঠোৱাৰ লাষ্ট ডেটটো আপোনাৰ 24/8/2026 অৰ্থাৎ 24 আগষ্টৰ আগত আপোনালোকে অফিচত জমা দিব লাগিব। ক'ত, যিটো আপোনাৰ ফৰেইনাৰ ট্ৰিবিউনেল আছে মৰিগাঁৱত, এই মৰিগাঁৱত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিসকলে নেকি আপোনাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট, তো আপোনালোকৰ সুবিধা হ'ব। চ' আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। তো ইয়াত আপোনাৰ সকলোবোৰ প্ৰচেছ দিয়া আছে। বয়সটো আপোনাৰ 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াত মই কৈয়ে দিছোঁ OBC MOBCৰ কাৰণে এজ ইলেকশ্যন থাকিব। তো এইখিনি আপোনালোকে চাব পাৰিব।